তো ফ্ৰেণ্ডসকল স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনিয়ৰ চেনেললৈ। আজি পুনৰ আপোনালোকৰ বাবে কেইটামান ভাল খবৰ লৈ আহিছোঁ যে পাঞ্জাৱ বেংকৰ পৰা কিন্তু আপোনালোকৰ বাবে বহুতকৈ চাকৰি পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে দেখা পাইছে 110টাতকৈ অধিক চাকৰি পদ ইয়াতে মুকলি কৰা হৈছে। এই চাকৰি পদসমূহ আপোনালোকৰ নিজৰ জিলাতে হ'ব। তো আপোনালোকে নিজৰ জিলাত যদি চাকৰিবোৰ কৰিব বিচাৰে তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। তো আবেদন কেনে কৰিব মই সম্পূৰ্ণ প্ৰচেছ আপোনালোকে দেখুৱাই দিম, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াত দেখা হৈছে নেম অফ পোষ্ট লোকেল বেংক অফিচাৰ, নাম্বাৰ অফ পোষ্ট 110টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। মই প্ৰথমে আপোনালোকক কৈ দিছোঁ কেটেগৰী ৱাইজ কিন্তু আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত দেখা হৈছে SC ST OBC EWS। তো আপোনালোকে SC 14টা, ST 8টা, OBC 27টা, EWS 10টা আৰু URত 51টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই ল'ব পাৰিব। ইয়াতে দেখা হৈছে এজ লিমিটটো আপুনি দেখা হৈছে কেণ্ডিডেট এজ মাষ্ট বি বিটুইন 20 to 30 ইয়াৰ্ছ আপোনালোক হ'ব লাগিব, অৰ্থাৎ 20 বছৰৰ পৰা 30 বছৰ হ'ব লাগিব। এইটো আপোনালোকৰ 2025 জানুৱাৰী মাহ অনুসৰি হ'ব লাগিব। ইয়াত দেখা হৈছে এজ ফ্লেক্সিবল কেটেগৰী ৱাইজ কিছু এজ পাব আপোনালোকে। ইয়াত দেখা হৈছে OBC 3 বছৰ, SC 5 বছৰ, ST SCH 5 বছৰ, PWBD 10 বছৰ আপোনালোকে এজ ফ্লেক্সিবল পাব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি দেখা হৈছে ডিগ্ৰী গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম ইউনিভাৰ্চিটি ৰিকগনাইজ বাই দ্য গভ। তো আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন কৰিছে লগতে আপোনালোকে মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, সিহঁতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে। তো আপোনালোকে ইয়াত দেখা হৈছে SC ST PWD যিটো এপ্লিকেশ্যন ফিজটো ইয়াত দেখা হৈছে 100 টকা প্লাছ এপ্লিকেবল টেক্সেছ পে'মেণ্ট গেটৱে চাৰ্জেছ। তো আপোনালোকে জেনেৰেলৰ কাৰণে EWS এণ্ড OBC 850 টকা আপোনালোকে পে' কৰিব লাগিব। হাউ টু এপ্লাই ফৰ পাঞ্জাৱ এণ্ড সিং বেংক ৰিকুৱাৰমেণ্ট। তো আপোনালোকে আবেদনসমূহ কেনে কৰিব মই আপোনালোকে দেখুৱাই দি আছোঁ। ইয়াৰ আগতে আপোনালোকে ইয়াৰ ডেটসমূহ আপোনালোকে প্ৰথমে চাই লওক। ইয়াতে দেখা হৈছে ষ্টাৰ্টিং ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভণি হৈছে আৰু আপোনালোক 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ চলি থাকিব। তো ইয়াৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো ইয়াত তাৰ লগতে এতিয়া আপোনালোকে চাব হৈছে ইয়াতে ইম্পৰ্টেণ্ট লিংকসমূহ ইয়াতে দেখা হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব আপোনালোকে এইখন পেজত। তো ইয়াৰ পৰা ক্লিক কৰি কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো মই আপোনালোকক অকণমান দেখুৱাই আছোঁ। ইয়াতে ক্লিক হিয়াৰ অপশ্যন আছে। তো এই অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কিন্তু আপোনালোক এনেকুৱা এটা পেজ অ'পেন হৈ যাব। তো আপুনি ইয়াত দেখা হৈছে ক্লিক হিয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যন। তো এই চাইডত আপোনালোকে দেখা হৈছে হালধীয়া ৰঙৰ। তো ইয়াতে ক্লিক কৰি দিব লাগিব। যদি আপুনি প্ৰথম হয় তেন্তে ইয়াতে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা নতুন পেজ অ'পেন হৈ যাব। ইয়াতে আপোনাৰ ফৰ্ম আহিব, নেম আপোনালোকৰ ফাদাৰ্ছ নেম আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে ফিল কৰিব লাগিব। তো আপুনি ইয়াতে আপুনি নিজে অতি সহজে কিন্তু ফিল কৰিব পাৰিব। ফিল কৰাৰ হৈ গ'লে আপোনালোকে ইয়াতে ছেভ এণ্ড নেক্সট অপশ্যন এটা পাব তলত। ইয়াত দেখা পাইছে ছাইডত। তো এই অপশ্যনটো ক্লিক কৰি আপোনালোকে আবেদনসমূহ সম্পন্ন কৰিব পাৰিব। যদি কিবা হৈ নাপায় কমেণ্টত জনাব, মই আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। এনেকুৱা আপডেট সম্পূৰ্ণ ডেইলি পাই থাকিব।